দেৰগাঁও লাহোটি চাৰিআলিত লাইনতে আছোঁ, লাইভত দেখাব পাৰিব। আজি লাহোটি চাৰিআলিত আপোনাৰ গোহালি বিহুৰ কাৰণে উৰুষ্যা জানিলে আমাৰ লাহোটি চাৰিআলিত বহুত ডাঙৰ মেজি পতা হৈছে। আমি আগলৈ যাব বিচাৰিছোঁ, লাহোটি চাৰিআলিত কেনেকৈ মেজি বনাইছে, আমি কেনেকৈ বস্তু আছে, আমি এইটো আমি আমাৰ নিউজ লাইভত দেখাব বিচাৰিছোঁ। সিহঁতৰ ঘৰতে কিমান ডাঙৰ ডাঙৰ গাড়ী আছে, কিমান গাড়ী আছে। আমাৰ লাহোটি চাৰিআলিত বহুত মানুহ আহিছে, দিল্লী মুম্বাইৰ পৰা মানুহ আহিছে আমাৰ লাহোটি চাৰিআলিৰ মেজিটো চাবলৈ। আমাৰ ইমান ধুনীয়া ৰাস্তা বনাইছে, দেৰগাঁও লাহোটি চাৰিআলিত কিমান ধুনীয়া প্ৰগ্ৰাম চলি আছে। আজি আমাৰ পৃথিৱীতো আমাৰ গোটেই অসমত তেনেকৈ হোৱা নাই। আমি বিচাৰিছোঁ, আগলৈ যাব বিচাৰিছোঁ দেৰগাঁও লাহোটি চাৰিআলিত মেজিটো তেনেকৈ বনাইছে। সিহঁতে কিমান কষ্ট কৰিছে, কিমান আশা কৰিছে, এটা কি বিচাৰিছে ভগৱানৰ ওচৰত মই বিচাৰিছিলোঁ। কি বিচাৰে? প্ৰথমতে জ্যেষ্ঠ লোক আমাৰ মাজত আছে, জ্যেষ্ঠ লোকৰ পৰা কিবা এটা সুধি লওক আৰু। অ'কে, আমি ঠিক আছে। আমাৰ দেৰগাঁও লাহোটি চাৰিআলিত আপোনাৰ আগলৈ বিচাৰিছে, আপুনি কি বিচাৰে? মইতো এনেকুৱা মেজি আগতে বহুত দেখিছোঁ, কিন্তু এনেকুৱা মেজি দেখা নাই। কিন্তু আজি মেজি দেখি মই আজি মানে বহুত ভাল লাগিছে। সেইটো কাৰণে মই মোৰ ফালৰ পৰা আৰু মানে কিবা এটা জনাই কৰিম আৰু হেল্প কৰিম আপোনালোকক। ঠিক আছে, ভাল লাগিছে। ঠিক আছে, তেওঁ জানিব বিচাৰিছে, তেওঁ বাহিৰৰ মানুহ হয়, তেওঁ আগলৈ তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছে আৰু তেওঁ দেৰগাঁও লাহোটি চাৰিআলিৰ মানুহক হেল্প কৰিব বিচাৰিছে। বাইদেউ, তোমাক জানিব বিচাৰিছে, তুমি কি বিচাৰা? মই কি বিচাৰিম, মই ভাবোঁ আৰু এই আমাৰ বিহু পৰম্পৰাবিলাক যাতে আৰু সোনকালে ভালদৰে আগুৱাই যায়, সেইটোৱে বিচাৰোঁ। আৰু আমাৰ ডেকাচামে কৈছেই আমাৰ বিহুবিলাক কেনেকৈ গৈ আছে, বিহু পৰম্পৰাবিলাক কেনেকৈ ৰক্ষা কৰিব লাগে, সেইবিলাক কৈয়ে আছে। আৰু বাকীসকলে কি কয় তেওঁলোককো সোধা পোছা কৰক। ঠিক আছে, আমি তোমাৰতো মেজিটো বনাম বুলি ভাবিছিলে, কিমান দিনৰ আশা পৰা তোমাৰতো এনেকৈ মেজি বনাব, কিমান টকা বাজেট পৰিছে তোমাৰতো? আমাৰতো আপোনাৰ যোৱা বছৰৰ পৰা ভাবি আছোঁ যে যোৱা বছৰ আমি বনাইছিলোঁ যদি আমি প্ৰতি বছৰে ভাবি আহোঁ যে আমাৰ মেজিটো বহুত ভাল হৈ আহে, ঠিক আছে, ভালদৰে বনাব পাৰোঁ। মানে আৰু আগতে বিচাৰিছোঁ, ইয়াতো ৰাইজ বহুত আছে, আমাৰ গাঁৱৰ মানুহ বহুত আছে, গোটেইকেইটাক আমি কেমেৰামেন পছাত আগলৈ দেখুৱাইছোঁ, গোটেই মানুহক দেখাব বিচাৰিছোঁ। আমাৰ কিমান মানুহ আছে ইয়াত, পৃথিৱীত বহুত মানুহ আছে। আমাৰ দেৰগাঁও লাহোটি চাৰিআলিত আমি আমাৰ মেইন অফিচাৰ আমাৰ দেৰগাঁও মেইন অফিচাৰে What do you think about your magic? This magic is very nice. I think it is very beautiful for the Dergaon area, and I think hope that all will enjoy very fully. Sir, can I ask you a question? If you want to go into this magic, how many budget would you take in, and how much days you from taking this idea? I have taken approximately 1.5 years in Assam to enjoy these magics and all Bihu festivals. Okay, thank you, bro. Okay. Sare জানিব বিচাৰিছিলে, আমাৰ 1.5 বছৰ পৰা এতিয়া মেজিটো প্লেনিং বনাই আছিলে, সেইটো 1.5 বছৰ প্লেনিং কৰিব। আৰু সেইটো বাজেট লৈছিলে 2 লাখ কিমান টকা বাজেট লৈছিলে। অল আছামৰ ভিতৰতে প্ৰথম ভাল মেজি দেখাইছে। আমি কেমেৰা পছাত আগলৈ মাতিছোঁ, মেজিটো জানিব বিচাৰিছোঁ। আপুনি আমাৰ কেমেৰা পছাত আগলৈ বিচাৰিছিলে, আমাৰ দাদা আপুনি কি ক'ব বিচাৰিছে? মানে কি হ'ল, আমাৰ এইটো মানে আমি গাঁৱত থকা লোকসকলক একচুৱেলি দেখুৱাব বিচাৰিছোঁ যে আমি ঘৰৰ পৰা বাহিৰত থাকিও আমি এনেকুৱা এটা প্ৰয়াস ল'ব পাৰোঁ। আমি দিন হ'ল আমাৰ এইটো প্ৰয়াস লোৱা, আমাৰ বহুত দিন হ'ল, কিন্তু আমি ইমান দিনে এইটো যিমানখিনি কৰিম বুলি ভাবিছিলোঁ একচুৱেলি সিমানখিনি নহ'লগৈ। তথাপিও আমি যথেষ্ট কৰিছোঁ বুলি ভাবিছোঁ, আৰু গাঁৱত থকা ৰাইজসকলে মানে একচুৱেলি বহুত ভালেই পাব আমাৰ এইটো প্ৰয়াস দেখি। আমি ঘৰৰ পৰা বাহিৰত থাকি ধৰি লওক এইটো বহুতখিনি ভালেই পাব যে আমাৰ ল'ৰাকেইটা বাহিৰত থাকি যে আমাৰ অসমীয়া পৰম্পৰাটো ধৰি ৰাখিছে, সেইখিনি ভালেই পাইছোঁ। আৰু আমাৰ এনেকৈ আগলৈ আমাৰ উঠি অহা চামখিনিয়ে এনেকৈ আকৌ আমাৰ অসমীয়া পৰম্পৰাটো বজাই ৰাখক, তাকে আৰু। থেংক ইউ। ভাইটিয়ে বিচাৰিছে মানে আগৰ ভগৱানৰ প্ৰাৰ্থনা কৰিছে গোটেই বছৰটো ভালকৈ যাওক, আৰু আগৰ বাহিৰত কিমান মানুহ আছে সিহঁতৰ দিনটো খবৰ ভালকৈ যাব। আমি আমাৰ মেজিটো কেমেৰা পাছত পকৰা আগলৈ দেখাব বিচাৰিলোঁ, আমাৰ মেজিটো তেনেকৈ দেখাইছে। আপুনি কেমেৰা পাছত পকৰা আগলৈ আপুনি মেজিটো দেখাওক, মেজিটো চাব পাৰে আপুনি একদম মেজিটো আপুনি চাব পাৰে। হাইট দিছে আপোনাৰ 14 ফুট, ফিটত আছে। আপোনাৰ 1.5 লাখ ফুট কিমান টকা লাগিছে আপোনাৰ মেজিটো বনাওঁতে, আপোনাৰ 1 সপ্তাহ 22 দিন লাগিছে। আমাৰ মেজিটো ভালকৈ দেখাব, কেমেৰা পছাত আগলৈ আমি বিচাৰিছোঁ মেজিটো ভালকৈ দেখাবলৈ। আৰু আমাৰ গোটেই ডেকা ল'ৰাকেইটাই কৈ আছে মেজিটো সিহঁতে বনাওঁতে 12 লাখ কিমান 52,000 টকা লাগিছে, 1.5 বছৰ লাগিছে।
বেটিটো মানে 22 কোটি টকা লাগিছে আমাৰ বেটিটোৰ বজাৰ মতে 1.5 বছৰ লাগিছে আমি এতিয়া বিচাৰিছো আমাৰ কেমেৰা পাৰ্চন আগৰ জানিব বিচাৰিছো আমি হেতক বিচাৰিছে ৰাতি ক্লাছিকেল ড্যান্স প্ৰগ্ৰাম হ'ব আমি লাইভ আকৌ তোমাদের লাইভ আকৌ দেখাব পাৰিম ৰাতি 7টা বজাৰ আমি লাইভ আকৌ দেখাম আমাৰ সাংস্কৃতিক